শাওণ মাহৰ প্ৰথমটো সোমবাৰ মই আহিছোঁ আজি বিল্লেশ্বৰ দেৱালয়লৈ বুলি আৰু এই মন্দিৰভাগ বেলশৰত অৱস্থিত। এয়া দেখিছে নহয় আপোনালোকে মন্দিৰৰ ভিতৰৰ অংশৰ পৰিৱেশটো চাওকচোন, ইমান বেছি মানুহৰ সমাৱেশ দেখিব পোৱা গৈছে। মন্দিৰৰ ভিতৰ অংশলৈকে যোৱা লাইনটো আপোনালোকে দেখিলেই ইমান বেছি দীঘলীয়া লাইন, আৰু ইয়াৰ বাহিৰতো দেখিছে নহয় ইমান বেছি মানুহ। সকলো ফালে ধূপচাকিয়েই পুৰা একদম ধূপচাকিৰ পোহৰে উজ্বলি আছে। এয়া ময়ো মোৰ ভাগৰ ধূপচাকি জ্বলাই শিৱ বাবাৰ পৰা আশীষ বিচাৰিলোঁ, সকলোৰে যাতে মংগল হয় তাৰে কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ। আৰু এয়া চাওকচোন শুকুলা ৰাজহাঁহ, দেখিলেই মৰম লাগে নহয়নে? পানীৰ মাজত থকা শিৱটোলৈকে আহিলোঁ। ইয়াতো বহুত বেছি মানুহ, তো আপোনালোকে দেখিছেই বহুত বেছি মানুহৰ ভিৰ আজি আচলতে, যিহেতু সোমবাৰ সকলোৱে আহিছে আৰু তো মই সেৱা কৰি ফুট লৈ অকণমান দেখাই দিছোঁ আৰু মই নিজকো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এই ভাগ হৈছে বিষ্ণু মন্দিৰ, তো ইয়ালৈকেও আহিলোঁ, ইয়াতো সেৱা কৰিলোঁ, ফুট ল'লোঁ। এতিয়া গৈছোঁ পুখুৰীটোৰ ফাললৈকে। ইয়াত দেখিছে আপোনালোকে সন্মুখতে থকা পুখুৰী ভাগ। এয়া পুখুৰীলৈ আহি মাছ আৰু কাছক মুৰি দিলোঁ। দেখিছে নহয় ইমান বেছি মাছ, আৰু ইয়াত দেখিলে নহয় কাছটো বহুত বেছি মাছ, কিবা এটা মৰম লাগে ন এনেকৈ পানীত মাছবিলাক দেখিলে। আৰু ইয়াত চাওকচোন ৰ'দৰ কথাটো ক'বই নালাগে, ইমান বেছি গৰম। তো এয়া শিৱ বাবাৰ লগত অকণমান মোকো দেখাই লৈছোঁ আৰু তো সেয়াই আজিৰ দিনটো এনেকৈ উপভোগ কৰিলোঁ। বাই বাই।